সমষ্টি চেঙা ব্লক এয়াৰড্ৰপ কমিটিৰ সৌজন্য এটি সভা ইয়াত আহ্বান কৰা হয়। আমাৰ দলৰ কেন্দ্ৰীয় সমিতি নিৰ্দেশ মৰ্মে সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য 2026 কৃষক কাৰ্যসূচীৰ অধীনত আমাৰ কেতবোৰ এলানি দলীয় কাৰ্যসূচী ঘোষণা কৰা হৈছে। সাংগঠনিক কাৰ্যসূচী তাৰ অংশস্বৰূপে আজিৰ সভাত বিশেষভাৱে যুৱ মৰ্চাৰ ছাত্ৰ মৰ্চাৰ ব্লক কমিটিৰ সভাপতি সম্পাদকৰ প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও নৱনিৰ্বাচিত আমাৰ দলীয় পঞ্চায়ত প্ৰতিনিধিসকল তেওঁলোকে ইয়াতে সম্বৰ্ধনা জনোৱা হয়। আৰু ইয়াতে আমাৰ স্থানীয় বাগমাৰা জিলা পৰিষদৰ সদস্য, আমাৰ বিভিন্ন পঞ্চায়তৰ সভাপতি সভানেত্ৰীৰ লগতে অন্যান্য ৱাৰ্ড মেম্বৰ বা কাউন্সিলৰসকলক ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। আৰু বিভিন্ন পঞ্চায়তৰ পৰা আমাৰ দলৰ ফ্ৰণ্টলাইন ৱাৰ্কাৰসকল, বিভিন্ন পদবীধাৰী ব্যক্তিসকলে আজি এই সভাত উপস্থিত থাকে। ইফালে মুছলমান উপস্থিত কৰিছে, আনফালে গাঁৱৰ 10 বছৰ এক্সটেনশ্যন কৰি মুছলমান ভাষে বেলেগ ধৰ্মৰ মানুহক ভাৰতীয় নাগৰিকত্ব দিয়াৰ এটা আইন পাছ কৰিছে। বিজেপি চৰকাৰৰ চৰিত্ৰ সদায় দ্বৈত চৰিত্ৰ। আৰু বিজেপিয়ে কয় যে তেওঁলোকে জাতি ৰক্ষা কৰিব, তেওঁলোকে অসমীয়া জাতিক বচাব, মাটি ৰক্ষা কৰিব, ভেটি ৰক্ষা কৰিব। কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে চিএৰ জৰিয়তে ইতিমধ্যেই 2014 চনলৈকে যিমান বাংলাদেশী বিদেশী আছে হিন্দু মানুহ চবকে নাগৰিকত্ব দিবলৈ ইতিমধ্যে আইন পাছ কৰিছিল। আৰু শেহতীয়াকৈ এটা অৰ্ডাৰৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈ যিমান বাংলাদেশী আছে বা তেওঁলোককো এই দেশৰ পৰা যাতে খেদি পঠিওৱা নহয় তাৰ কাৰণে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিলে। অৰ্থাৎ এই দেশ বাংলাদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছে। কিন্তু আমি এআইইউডিএফ দল স্পষ্ট 1971 চনৰ পিছত অহা হিন্দু হওক মুছলমান হওক সকলো ধৰণৰ বিদেশীক এই ঠাইৰ পৰা বহিষ্কাৰ কৰিব লাগে। কিন্তু বিজেপিয়ে সদায় জাতিৰ কথা কৈ শ্বহীদৰ কথা কৈ তেওঁলোকে বিদেশীক বৰপিৰাহে পাৰি দিছে। আৰু তেওঁলোকে হিন্দুত্বৰ ৰাজনীতিৰ গদগদ কাৰণে তেওঁলোকে এইটো কৰিব পাৰিছে। মুখ্যমন্ত্ৰী মানুহক বুৰ্বক বুলি ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি যে 3 জনৰ কথা তেখেতে ক'লে? কিমান হাজাৰ মানুহ আজিলৈকে ডিভোটাৰ হৈ আছে? হিন্দু বঙালী কিমানসকল ডিভোটাৰ হৈ আছে? কিমান লাখৰ নাম এনআৰচিত নাই? কিমানে এপ্লাইয়ে কৰা নাছিল বাংলাদেশী? সেইসকলৰ নাম কেতিয়া সোমাব নাজানো। আমি এই কথাটো ভালকেই জানো। এতিয়া এইটো পৰিৱেশ হোৱা নাই, যাৰ কাৰণে কৰা নাই। বা এই পৰিৱেশটো অকণমান চাম কাটিলেই বিজেপি চৰকাৰে এতিয়া ইলেকশ্যনৰ সময়ৰ কাৰণে এইটো কৰি থকা নাই। ইলেকশ্যনৰ পিছত চাবচোন, 26ৰ পিছত কিমান লাখ বাংলাদেশীয়ে নাগৰিকত্ব অসমত পালে সেইটো স্পষ্ট হৈ যাব। আমি চাওক, আমি স্পষ্ট কথা অসম চুক্তিৰ জৰিয়তে 71 সকলোৱে মানি লৈছে। সেইকাৰণে আমি 71 পক্ষ দিছোঁ। 2014টো অসমত জাপি দিয়া হৈছে, আমি এইটো নামানো। চিধা কথা, স্পষ্ট কথা, এআইইউডিএফ দল কোনো হিন্দু মুছলমান কোনো বিদেশীৰ পক্ষত নহয়। আৰু বিজেপিক আমি শুকুৱাই দিছোঁ, তেওঁলোকে বিদেশীৰ পক্ষ ল'ব নালাগে। যদি আপোনাৰ জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে মুছলমান লোকসকলে আমি দেখিছোঁ যে আমাৰ ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই বৰকে সংসদত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কয়। তেখেতে সংবাদমেলত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কয়। তেখেতে সংখ্যালঘু মানুহৰ নিৰাপত্তাৰ কথা কেতিয়াও নকয়। তেখেতে সংখ্যালঘু মানুহৰ সুৰক্ষাৰ কথা নকয়। তেখেতে কৈছিল যে আমি 50 জন হিমন্ত আহিলেও একো কৰিব নোৱাৰে, মই চুচৰি বাগৰি চুচৰি গৈ হ'লেও আপোনালোকক ৰক্ষা কৰিম। তেখেতে সেইবিলাক আভুৱা বৰা বা সেইবিলাক ফুটুকাৰ ফেন হৈছে। আৰু সেই সময়ত আমাৰ ধুবুৰীৰ সাংসদে 6 জনগোষ্ঠী জনজাতিকৰণলৈ বিৰাটকৈ ওকালতি কৰে। আমিতো দেখিছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণতে মুছলমানসকলে একো লাভ নকৰে, সংখ্যালঘুসকলে একো লাভ নকৰে। বৰঞ্চ অসমখনক ট্ৰাইবেল ষ্টেটলৈকে লৈ যাব। এই কথাত আমি শংকিত। ৰকিবুল হুছেইনে এইটো স্পষ্ট কৰিব লাগে যে অসমখনক তেখেতে 6 জনগোষ্ঠী জনজাতিকৰণৰ জৰিয়তে ট্ৰাইবেল ষ্টেট বনাব বিচাৰিছে নেকি? বিটিচিতো চাওক, আমি যিবিলাক বাহিৰৰ বিটিচিত মূলতঃ BTRৰ যিবিলাক পাৰ্টি আছে তেওঁলোকৰ ইনফ্লুৱেঞ্চটো বেছি, সৰু সৰু পাৰ্টি। আমি আঞ্চলিক দল হিচাপে তাতে আমাৰ কিছুমান পকেট আছে, যি ঠাইত আমাৰ ভোট আছে, বা দুটামান বিধানসভা সমষ্টি আছে যে যি ঠাইত আমি অহা দিনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আপোনালোকে জানে যে ইউডিএফ দলে যোৱা এইটো টাৰ্মত, আগৰ টাৰ্মত আমি 4জনকৈ MCLA পাইছোঁ আৰু 3টাত অকণমান ভাল পজিশ্যন পাইছোঁ। সেই 4টা ছিটৰ লগতে আৰু 3টা-4টা মিলাই আমি 8টামান ছিটত খেলিছোঁ। মোৰ লাগিছে যে আমি তো পাম ছিট, যিহেতু আমাৰ পুৰণি দিনত 4টালৈকে আমাৰ পোৱাৰ ৰেকৰ্ড আছে। কিন্তু কংগ্ৰেছে যে গৈছে তাতে শুদ্ধ ভাষাত ক'বলৈ হ'লে কেৱল তেওঁলোকে ভোট বিভাজন কৰিবলৈ গৈছে।
কংগ্ৰেছে কাৰ এজেণ্ডাত কিহৰ কাৰণে বি টি আৰত ভোট বিভাজন কৰিবলৈ 40টা সমষ্টিতে প্ৰাৰ্থী দিলে এইটোহে অবুজ সাৰ্থক। স্যার যদি বিটিসিত আপোনালোকে চিট পায় ফল পায় তেতিয়াহ'লে কাৰ লগত লাগিব? সময়ত দেখা যাব এই কথা এতিয়াই ক'ব নোৱাৰি, প্ৰেডিক্ট কৰিব নোৱাৰি। সময়ত দেখা যাব কাৰ লগত থকা যায়, আৰু বি টি আৰটো যিহেতু অলপ স্পৰ্শকাতৰ এলেকা, আমি সময়ৰ লগত মিলাই এই কথাখিনি আলোচনা কৰিম।